সুপ্ৰভাত বন্ধুসকল, ৰদালি কৃষি ফাৰ্মলৈ স্বাগতম জনাইছোঁ। আজি খুব পৰিতাপেৰে আপোনালোকক জনাওঁ, আজি এই বিশেষ ভিডিঅ'টো কোনো কৃষি সম্পৰ্কে নহয়। আজি এই মাঘ বিহুৰ শুভক্ষণত আমাৰ মাজৰ পৰা এজন সংগ্ৰামী সত্তাৰে সজীৱ হৈ থকা এজন ব্যক্তি হঠাতে নাইকিয়া হৈ গ'ল। পুৱা জা জলপান কৰাৰ পাছতে এই খবৰটি পাই সঁচাকৈ মৰ্মাহত হৈ গ'ল। আমি কৃষক মানুহ বহু সময়ত ৰাজনীতিত যাব নোৱাৰোঁ, সমাজনীতিত যাব নোৱাৰোঁ, কৃষি কৰ্মৰ লগত জড়িত থাকোঁ। যেতিয়া সমাজ ব্যৱস্থা, চৰকাৰৰ শাসন ব্যৱস্থা, আইন প্ৰণয়ন, সমাজৰ দুখ কুটিবোৰ দেখোঁ, তেতিয়াহ'লে খুব মৰ্মাহত হৈ যাওঁ আৰু ভাগৰ লাগে। কেতিয়াবা নিজকে অসমীয়া ক'বলৈ, থলুৱা ক'বলৈও এনেকুৱা কিছুমান মুহূৰ্ত আহি যায়, গুজৰি গুমৰি থাকোঁ। সেই মুহূৰ্ততে বিশেষকৈ মই এই সংগ্ৰামী সত্তাৰ গানবিলাক শুনো আৰু আকৌ পুনৰ উদ্যমেৰে কৃষি কৰ্মত নিয়োজিত হ'বৰ কাৰণে অনুপ্ৰাণিত হওঁ। গাত শক্তি আহে আৰু সেইজন ব্যক্তিয়ে অনুপ্ৰেৰণাৰ উৎস আছিলে, যিবিলাকৰ তেওঁৰ গানে আমাক আপ্লুত কৰিছিলে। যি সময়ত আমি খুব মনত দুখ লাগে, ভাগৰি যাওঁ, বেয়া লাগে কিছু ক্ষেত্ৰত, তেতিয়াই মই সেই ৰাজীৱ হদিয়াৰ গানবিলাক শুনো আৰু তেখেতৰ সংগ্ৰামী সত্তাৰ সেই গানবিলাকে মোক যথেষ্ট আপ্লুত কৰে। মন প্ৰাণ জোৰ লাগি যায়, আকৌ উদ্যমেৰে আগবাঢ়ি যাওঁ। হাজাৰ হাজাৰ বাধা বিঘিনিকো নেওচি আগবাঢ়ি যাওঁ। গতিকে আমাৰ ফাৰ্মত আজি এটা সিদ্ধান্ত লৈছোঁ, আমি আমাৰ সকলো ফেমিলিয়ে গৈ তাতে ৰাজীৱ হদিয়াৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি মৌনভাৱে 1 মিনিট ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। আৰু তেখেতৰ গীতেৰেই আজিৰ দিনজোৰা সময়খিনি পাৰ কৰিম বুলি ভাবিছোঁ। আপোনালোককো সেই সময়খিনি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিবৰ কাৰণে মন্থৰ কৰিছোঁ। গতিকে দায়দোষ নধৰিব, সকলোলৈ ভোগালীৰ ওলগ জনাইছোঁ। কিনো কম, সঁচাকেই তেখেত এজন খুব কম সময়ৰ ভিতৰতে, কম বয়সৰ ভিতৰতে আমাৰ অসমীয়াৰ জাতিসত্তাক প্ৰকৃত কথাবিলাকক উনুকিয়াই গ'ল তেখেতৰ গীতৰ মাজেৰে। আহক আমি তেখেতৰ গীতৰ মাজলৈ যাওঁ। নহ'লে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব। এইখন অসমত অসমীয়া আছেনো ক'ত, আছেনো ক'ত, উজনি নামনি গোটেইখন ঘূৰিলো, এজনো নপৰিল চকুত, এজনো নপৰিল চকুত। অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত, কাৰোবাৰ চিনাকি মই আহোম, কাৰোবাৰ চিনাকি মই বামুণ, কোচ কলিতা মিচিং দেউৰী ৰাভা তিৱা
চুতীয়া সোণোৱাল কছাৰী মৰাণ মটকো পৰিছে চকু অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত কাৰ্বি বড়ো গৈছে আঁতৰি চাহ জনজাতিও বেলেগেই চিনাকি প্ৰাচীন ভূমি পুত্ৰই বোলে মই জনজাতি কিহৰ ক্ষোভত আজি জ্বলিছে অসমখনি আঘাত খানিছে আজি আইৰ বুকুত অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত গতিকে এতিয়াও সময় আছে আমি অসমীয়া জাতি